নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 জুন। ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব দুখনকৈ অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। সকলোৰে বেংক একাউণ্টত 3000 টকা সোমাই দিয়া হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভাল খবৰ, লাভ কৰিব কেইবাবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ। আপোনাৰ ঘৰত দুখনকৈ ৰেচন কাৰ্ড লাভ কৰিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, সকলো একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিছু টকা পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি আত্মীয়কোটত 10,000 টকাৰ চেক পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 35,000 টকা সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি কৃষকৰ একাউণ্টত 2,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডক লৈ ভাল খবৰ আহি পৰিছে। কেৱল এয়াই নহয়, চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰক লৈ কেইবাটাও নতুন খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলোৱে বেংক একাউণ্টত 550 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব। প্ৰথমতে বলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি উল্লেখ কৰিছে। সম্পূৰ্ণ বিনামূল্য হ'ব ৰেচনৰ সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজি কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে 1 টকাও খৰচ কৰিব নালাগে। এতিয়াৰ পৰা 1 টকাও নিদিয়াকৈ লাভ কৰিব দালি, চেনি, নিমখ আৰু মিঠাতেল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, 1 আগষ্টৰ পৰা এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আগতে আপুনি 100 টকা দিব লাগিছিল দালি, চেনি, নিমখৰ বাবে, কিন্তু এতিয়া আপুনি মিঠাতেল লাভ কৰিব 1 আগষ্টৰ পৰা। আৰু 1 আগষ্টৰ পৰা আপুনি কাকো 1 টকাও দিব নালাগে। সকলোৱে ৰেচন বিনামূল্য হ'ব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড। আপোনাৰ ঘৰত কিমানজন সদস্য আছে? 8ৰ পৰা 10জন সদস্য আছে নেকি? যদি আপোনাৰ ঘৰত এখন ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত পুনৰ আপুনি নতুনকৈ আন এটা ৰেচন কাৰ্ড লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটাকৈ অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড ভাঙৰ সুবিধা কৰি দি দিব চৰকাৰে। আপোনাৰ ঘৰত যদি অৰুণোদয় আঁচনি নাই, নতুনকৈ কেনেকৈ আবেদন কৰিব কমেণ্ট কৰিলে নেক্সট ভিডিঅ'ত জনাই দিম। প্ৰতিখন আঁচনি আপডেট কৰিব ৰাজ্য চৰকাৰে। 1 আগষ্টৰ পৰা নতুন নিয়মেৰে আপোনালোকৰ বেংক একাউণ্টত কেইবাটাও আঁচনিৰ টকা সোমাই যাব। লগতে ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰিব। জুন মাহত লাভ নকৰিব আপুনি দালি, চেনি আৰু নিমখ। আপোনালোকে সকলোৱে জানে এইকেইবিধ সামগ্ৰী জুন মাহত প্ৰদান কৰা নহয় আৰু আঁচনিৰ ম্যাদ শেষ হোৱাৰ বাবে 3 সামগ্ৰী নাপাব জনতাই। আৰু 70 লাখ ৰেচন কাৰ্ডৰ ধাৰক লৈ জৰুৰী খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, নিশ্চয় এই মাহতে এইকেইবিধ সামগ্ৰী আপুনি পোৱা নাই। 1 আগষ্টৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এইকেইবিধ সামগ্ৰী। আগতে 100 টকা দিব লাগিছিল, এতিয়াৰ পৰা আপুনি 100 টকা দিব নালাগে। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ আহি পৰিছে। 30 জুনৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। এই কাম নকৰিলে আপুনি বঞ্চিত হ'ব কিস্তি লাভৰ পৰা। ই কৈছে আপডেট নকৰিলে নাপাব আপুনি 2000 টকা। আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ সৈতে লিংক কৰাটো বাধ্যতামূলক। PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে নতুনকৈ SOP জাৰি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। যদি আপুনি এজন কৃষক, আপুনি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট সংযোগ কৰিছেনে? যদি আপুনি কৰা নাই, আজি আপুনি বেংকত গৈ কৰাই লৈ লওক। PM কিষাণৰ 23ম কিস্তি লাভ কৰিবলৈ ই কৈছে কৰাটো বাধ্যতামূলক। যিসকল কৃষকে এতিয়ালৈকে ই কৈছে কৰাই অতি শীঘ্ৰে অনতি পলমে ই কৈছে কৰি লৈ লওক। 30 জুনৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব ই কৈছে কাম কাজ। যদি আপুনি এতিয়ালৈকে কৰা নাই, আজি আপুনি CSS চেণ্টাৰত গৈ বা আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তেও ই কৈছে কৰিব পাৰিব। pmkisan.gov.in ৱেবছাইটত গৈ অনলাইন জৰিয়তে আপুনি ই কৈছে কাম কাজ কৰিব পাৰিব। নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব আৰু তাৰপিছতে অতি সহজতে OTPৰ জৰিয়তে ভেৰিফিকেশ্যন কৰি ছাবমিট কৰিলে আপোনালোকৰ ই কৈছে ভেৰিফিকেশ্যন হৈ যাব। যদি আপুনি নোৱাৰে, মোবাইল ফোনৰ জৰিয়তে কৰিব বিচাৰে, নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম।
তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমবাসীলৈ আহি গ'ল ভাল খবৰ মূল্যবৃদ্ধিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বস্তুৰ মূল্যবৃদ্ধিক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই শীঘ্ৰে হেৰা পাব বস্তুৰ মূল্য যুদ্ধ শেষ হ'লে বয় বস্তুৰ দাম কমিব বুলি ঘোষণা কৰিছে পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিস্থিতি সমাপ্তি হ'লে আগৰ পৰিৱেশ ঘূৰি আহিব আৰু কোনো ব্যৱসায়ীয়ে ক'তো চোৰাং ব্যৱসায় কৰিব নোৱাৰিব কোনো ব্যৱসায়ীয়ে অতিৰিক্তভাৱে দাম ল'ব নোৱাৰিব কিছু কিছু ক্ষেত্ৰত অকণমান পৰিৱৰ্তন হৈছে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীলৈ আহি গৈছে ভাল খবৰ জুলাই মাহতে আন এটা নতুন বাজেট ঘোষণা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু তাৰ পিছতে বয় বস্তুৰ মূল্য কিছু হ্ৰাস হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অৰুণোদয় নোপোৱা মহিলাক অতি শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি অৰুণোদয়ৰ সবতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বৃদ্ধি পাব 1250 টকাৰ পৰিৱৰ্তে অৰুণোদয়ৰ ধনৰ পৰিমাণ অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি 1 আগষ্টৰ পৰা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব অসমত এতিয়া 10% মহিলাই অৰুণোদয় আঁচনি পোৱা নাই যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই নতুনকৈ অৰুণোদয় আঁচনি হ'ব ভেৰিফিকেশ্যন ঘৰে ঘৰে গৈ কৰা হ'ব ভেৰিফিকেশ্যনৰ সময়ত যদি আপুনি যোগ্য অৰুণোদয় আঁচনি টকা পাই আছে তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা নহ'ব আৰু যদি আপুনি অযোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ নাম কৰ্তন কৰা হ'ব আৰু যদি আপোনাৰ ঘৰত যোগ্য হিতাধিকাৰী আছে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে সেইসকল হিতাধিকাৰীৰ নামত নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত সেইসকল মহিলাক অসমৰ অৰুণোদয় দিয়াৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অৱশেষত আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী মহিলাই নতুনকৈ এই সুবিধা লাভ কৰিব 1250 টকাৰ পৰা ধন কিমান শতাংশলৈ বৃদ্ধি কৰিব ইয়াক লৈ মিটিঙত জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য সাৱধান বিশ্ববাসী সাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ পেট্ৰল ডিজেলৰ হ'ব পাৰে আকাশলংঘী মূল্যবৃদ্ধি নাটনি হ'ব পাৰে তেল আৰু গেছৰ ইৰাণ আমেৰিকা যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে তেল খণ্ডত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে হৰমুজ আৰু জলদ্বীপ চিল কৰি দিছে ইৰাণে আৰু হৰমুজ আৰু জলদ্বীপেৰে যাব নোৱাৰিব কোনো জাহাজ আৰু হৰমুজ জাহাজ দেখিলেই ইৰাণে কৰিব আক্ৰমণ আৰু ভয়াৱহ আৰ্থিক সংকটে দেখা দিব পাৰে বিশ্বত পুনৰ বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য হয় এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা আৰু বৰষুণ স্তব্ধ জনজীৱন আৰু উবালি পৰিছে প্ৰকাণ্ড বজ্ৰপাত 14 জুন পৰ্যন্ত অসমত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট বক্সত জনাই দিব জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বজ্ৰপাত ধুমুহাই নিশাই কঁপাব পাৰে ৰাজ্যত প্ৰতিখন জিলাত জাৰি কৰা হৈছে সতৰ্কতা বজ্ৰপাত ধুমুহাই কঁপাব পাৰে ৰাজ্যত জৰুৰী কাম নাথাকিলে আপুনি নোলাব ঘৰৰ বাহিৰত তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় অবৈধ লোকৰ বিৰুদ্ধে শীঘ্ৰে চলিব মেগা ইভিকশ্যন হয় চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী জাৰি কৰিছে 30 দিনৰ ভিতৰতে বনাঞ্চল চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশনা কোনো চৰকাৰী ভূমিত কেতিয়াও বেদখলকৃত সুবিধা দিয়া নহয় নিৰ্ধাৰিত সময়ত নিজে আঁতৰি নকৰে চলিব বৃহৎ উচ্ছেদ অভিযান আৰু বনভূমি চৰকাৰী ভূমি বেদখলকাৰী কঠোৰ সৈকনি দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হয় এটা ডাঙৰ খবৰ আহি পৰিছে মন্ত্ৰী জয়ন্তমলা বৰুৱাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু সকলোৱে সাৱধান হৈ যাওক আজিৰ পৰাই তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চাকৰি প্ৰাৰ্থীৰ বাবে বিগ ব্ৰেকিং সাজু কৰক নথিপত্ৰ বিতৰণ হ'ল নতুন মন্ত্ৰীসভাৰ দপ্তৰ প্ৰতিটো বিভাগৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত নতুন অধ্যয়নৰ সূচনা হ'ব আৰু প্ৰতিটো চৰকাৰী বিভাগ এতিয়া নতুন আঁচনি আৰু বৃহৎ নিযুক্তিৰ বাবে সম্পূৰ্ণ সাজু কেবিনেট গঠনৰ পিছতে খালী হৈ থকা পদ পূৰণৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰৰ ফালৰ পৰা শিক্ষা স্বাস্থ্য কৃষি আৰু গৃহ নিৰ্মাণ বিভাগত আহি আছে চাকৰিৰ বৃহৎ
যোৱাৰ আৰু পলম নকৰি আজি ঠিক ঠাক কৰি লৈ লওক আপোনাৰ সকলো নথি পত্ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ ডিপ্ল'মালৈকে সকলো কাগজ পত্ৰ সাজু কৰি ৰাখক ডিজিটেল মাধ্যমৰ পৰা আৰম্ভ কৰি প্ৰশাসনীয় ব্যৱস্থালৈকে সকলোতে হ'ব ব্যাপক নিযুক্তি হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'